নমস্কাৰ দৰ্শকসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আহিছোঁ এটা নতুন ভিডিঅ'লৈ আৰু আজি প্ৰথমতে ইয়াত দিনত কমলা কাটিছিলোঁ ইয়াত ধুনীয়াকৈ ধুই ল'লোঁ আৰু এইফালে কলপাত এইফালে জলকীয়া নিমখ আৰু এইফালে কমলা দুটা মই অকলে খাম মাহঁতে পিছত খাব দেৰিকৈ তাৰপিছত মই এতিয়া কাটি আছোঁ ধুনীয়াকৈ ৰ'দত বহি তাৰপিছতে মায়ে ভিডিঅ' কৰি দিছে কিবা এটা কথাত হাঁহি উঠি আছে তাৰপিছত এনেকৈ মই ক্লিপকেইটা লৈ আছোঁ আৰু দেখিছেনে ৰ'দটো ইমান চোকা হৈ আছে আৰু এইফালে দেখিছেনে মুখত একদম ছাট মাৰি ধৰিছে একদম ৰ'দটোৱে আৰু ধুনীয়াকৈ কাটি আছোঁ কমলাখিনি তাৰপিছতে হৈ গ'ল ৰেডি আৰু এইবাৰ দিলোঁ জলকীয়াখিনি ভাঙি একদম সানি মুটকি একদম তাৰপিছত এইবাৰ নিমখ দিলোঁ তাৰপিছত এইবাৰ লাৰি দিলোঁ অলপমান ধুনীয়াকৈ সানি লৈছোঁ আৰু তাৰপিছত খাবলৈ ধৰিছোঁ কিমান যে সোৱাদ হৈছে নহয় কৈছোঁ আৰু মই এতিয়া মই ভইচ লগাওঁ দেউতাই মোৰ জিভাৰ পানীয়ে পৰি আছে আকৌ পাকঘৰৰ ফালে আহিলোঁ পাপাই ভাজি আছে বিকেট মাছ আৰু এইফালে মই আকৌ গধূলি খাবলৈ ল'লোঁ মাহঁতৰ লগত চাওকচোন ইমান সোৱাদ কি ক'লো শুনিলেনে মই এনেকৈ জমনি কৰি থাকোঁ আৰু এইফালে মই আকৌ মাছ বনাব ধৰিছোঁ পাপাই ভাজি দিলে মই মাছ ভাজিব ভয় লাগে কাৰণে তেলটো চটকেনে সেইকাৰণে আৰু এইফালে মায়ে কৈ আছে মাংস ৰান্ধিব বনাব জানে তাৰপিছত কণীৰ আঞ্জা বনাব জানে মাছ বনাই আছে কিন্তু ভাজিব নোৱাৰে পাপাকে ভাজি দিছে আৰু এইফালে মাছৰ পেটু ভাজিছেও মানে মাছ ভাজা তেলখিনিতে ভাজিছোঁ সেইকাৰণে তেনেকুৱা কালাৰ হৈছে আৰু তাৰপিছত মই মাছ 3 দিন বনালোঁ আৰু ভাজিব নাজানো দেই আৰু এইফালে পাপাক ভাত দিলে এইফালে পেটু ভাজি এইফালে জলকীয়া পিঁয়াজ তাৰপিছত নেমু টেঙা আৰু 2 পিচ মাছ আৰু পাপাই ধুনীয়া হোৱা বুলিয়ে কৈছে এনেকৈ ভাল হোৱা বুলি ক'লে বাৰু ভাল লাগে দিয়কচোন নিজৰে মনটো আৰু এইফালে মায়ে আকৌ কিবা লাগেনে সুধি আছে তাৰপিছত পাপাই কৈছে একদম মজা আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে জনাব ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব ধন্যবাদ জয় আই অসম।